আজি আমাৰ ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠক ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াৰ উপস্থিতিত আয়োজন হৈছে। নিৰ্বাচনৰ বিভিন্ন বিষয় কিদৰে আমি পৰিকল্পনা কৰিছিলোঁ, কিদৰে আমি আগবাঢ়িলোঁ আৰু যি ফলাফল আমি আশা কৰিছোঁ সেই ধৰণে আমি পাম নে নেপাম ইত্যাদি নিৰ্বাচনী বিষয়বোৰ আজি পুংখানুপুংখভাৱে আলোচনা কৰোঁ আৰু সকলোৰে মতামত বিভিন্ন সমষ্টিৰ যিসকলে নিৰ্বাচন খেলিছে আৰু যিসকল দলৰ কৰ্ণধাৰ সমিতিৰ সদস্য তেওঁলোকে যি তথ্য ইত্যাদি লাভ কৰিছে সেই সন্দৰ্ভত তেওঁলোকে নিজৰ মত ব্যক্ত কৰে আৰু আমি গোটেইখিনি কথা বিশ্লেষণ কৰাৰ পিছত এইটো আমি সিদ্ধান্তলৈ আহিলোঁ যে আমি তৃতীয়বাৰৰ বাবে প্ৰচণ্ড বহুমতৰ জৰিয়তে অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ বিজেপি নেতৃত্বত গঠন কৰিবলৈ সক্ষম হ'ম। বিভিন্ন ধৰণৰ নিৰ্বাচনৰ সংক্ৰান্তীয় বিষয় আমাৰ মাইক্ৰ' লেভেল মেনেজমেণ্টৰ পৰা সংগঠনৰ শক্তিলৈকে সকলোবিলাক বিষয় এই বৈঠকত আলোচনা হৈছে আৰু ইয়াৰ পিছত আমি অহা 4 তাৰিখৰ কাউণ্টিঙৰ যিখিনি বিষয় আছে সেই বিষয়খিনিও আমি আলোচনা কৰিছোঁ। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াই তেখেতৰো যি প্ৰতিবেদন, তেখেতৰো হাতত যি তথ্য সেই তথ্যখিনিৰ বিষয়ে আমাক অৱগত কৰিছে। কেন্দ্ৰীয় সমিতিৰ হাততো ভাৰতীয় জনতা পাৰ্টীয়ে অসমত প্ৰচণ্ড এক বহুমত জনমত লাভ কৰাৰ আৰু সেই অনুসৰি আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ 90খন আসনৰ ভিতৰত 80খন ওচৰা ওচৰি আসন লাভ কৰাৰ আমি এটা যি অংক ওলাইছে 80খনৰ ওচৰা ওচৰি ভাৰতীয় জনতা পাৰ্টীয়ে আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু NDA মিলি আমি ট্ৰিপল ডিজিট শতাধিক আসন হয়তো আমি ৰাইজৰ যি ভোটদান সেই ভোটদানৰ জৰিয়তে অহা 4 তাৰিখে এই শুভ সংবাদ আমি পাম বুলি গভীৰ আশাৰে আমি বাট চাই আছোঁ। 4 মে'ৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰতিখন জিলাত কাউণ্টিং এজেণ্ট সকলৰ প্ৰশিক্ষণ 30 আৰু 1 তাৰিখৰ ভিতৰত আমি আয়োজন কৰিব দিছোঁ। আজি কিছু জিলাত হৈছে, কালিও কিছু জিলাত হৈছে আৰু কাইলৈও কিছু জিলাত হ'ব। অৰ্থাৎ প্ৰতিটো বিধানসভা সমষ্টিত ক'ৰবাত 16জন, ক'ৰবাত 18জন, ক'ৰবাত 20জন টেবুল অনুযায়ী যি কাউণ্টিং এজেণ্ট থাকিব তাৰ লগত ARO আৰু এছিষ্টেণ্ট ARO আৰু পোষ্টেল বেলত কাউণ্টিং কৰাৰ কাৰণে এজন এজেণ্ট, ক'ৰবাত 20জনো থাকিব। এনেধৰণে যিমান সংখ্যক নিৰ্বাচন আয়োগে কাউণ্টিং এজেণ্টক আমাক এলাউ কৰিছে সেই সকলোবিলাক কাউণ্টিং এজেণ্টৰ ট্ৰেইনিং ৱৰ্কশ্বপ আমি যোৱাকালি, আজি আৰু কাইলৈ আয়োজন কৰিছোঁ। মই কৈছোঁ আগতে 4 মে'ৰ 10মান বজালৈকে, 10:30মান বা 11মান বজালৈকে বিৰোধী চৰকাৰে হৈ থাকিব বুলি কৈ থাকিব তেওঁলোকে, কিন্তু 11মান বজাৰ পিছত আমি যিটো কথা কৈছোঁ, যিটো পূৰ্বানুমান ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে আগবঢ়াইছে, সেই পূৰ্বানুমান পূৰ্বাভাস নিশ্চিতভাৱে সত্য প্ৰমাণিত হ'ব আৰু তাতকৈ হয়তো বেছি আসন তেওঁলোকে যিমান আমাৰ আসন দিছে তাতকৈ হয়তো কিছু বেছি আসন আমি লাভ কৰিম। 12 বজাৰ পিছত বিজেপি NDA চৰকাৰ হ'ব, তাৰ আগলৈকে হয়তো বিৰোধী চৰকাৰ হ'ব পাৰে। এতিয়া আমি ভৱিষ্যতবাণী নকৰোঁ, কিন্তু যিটো আমাৰ বুথৰ পৰা তথ্য আহিছে
তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।